ৰাজ্যৰ বান সমস্যা নিয়ন্ত্ৰণৰ বাবে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ খননৰ বাবে চৰকাৰক দাবী জনাইছে ব্ৰহ্মপুত্ৰ খনন আৰু নিয়ন্ত্ৰণ দাবী সমিতি অসমে। এই দাবীত সংগঠনটোৱে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সমিতিৰ সভাপতি ধীৰেন চন্দ্ৰ শইকীয়াই কয় যে ব্ৰহ্মপুত্ৰ খনন নকৰিলে বান আৰু খহনীয়া সমস্যাৰ পৰা কেতিয়াও সমাধান পোৱা নাযাব। তদুপৰি খনন নকৰিলে ব্ৰহ্মপুত্ৰৰ জল পৰিবহণ ব্যৱস্থাও যথেষ্ট দুৰ্বল হৈ পৰিব। সেই ব্ৰহ্মপুত্ৰ খনন কৰি অসমৰ নৈপৰীয়া ৰাইজক দিব লাগে। নদীখন হ'ল শুকাই আহিছে, বাম হৈ আহিছে, ইয়াত নাও চলাচলৰ অপৰাগ হৈছে। গতিকে এই নদীখন খনন কৰি চীন দেশৰ হোৱাংহোৰ দৰে খনন কৰি ইয়াক নিয়ন্ত্ৰণ কৰি সম্পূৰ্ণভাৱে নদীখন আগৰ পৰ্যায়লৈ যাতে নিব পাৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, কেন্দ্ৰীয় চৰকাৰক। সেই মৰ্মে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আৰু ইয়াৰ আগতে মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী থাকোঁতে আমি স্মাৰক পত্ৰ দিছোঁ। আৰু ৰাজীৱ গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছে তেতিয়াও আমি ব্যক্তিগতভাৱে এই নদীখন খননৰ কাৰণে আমি পত্ৰ দিছোঁ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থাপনা কেন্দ্ৰীয় চৰকাৰে লোৱা নাই। কেন্দ্ৰীয় চৰকাৰৰ সাহায্য অবিহনে এই নদীখন কোনো কাৰণে খনন কৰিব নোৱাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ যাতে অসমীয়া জাতি ৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰ নদীখন পুনৰ আগৰ জেগালৈ, আগৰ ব্যৱস্থালৈ ঘূৰি নিয়াই